আজি যেহেতু গৰু বিহু আৰু আমি গাঁৱৰ খেলপথাৰত আহি উপস্থিত হৈছে আমাৰ গাঁৱত আশে-পাশে যেহেতু নৈ নাই বা তেনেকুৱা ডাঙৰ খাল নাই তেতিয়া সেইকাৰণে আমি এই আচলতে খেলপথাৰৰ কাষতে আমি ইতিপূৰ্ব পৰম্পৰা অনুসৰি ইয়াতে গৰু গা ধুৱাই আহিছোঁ আৰু আজি গৰু বিহু সকলোৱে আহি উপস্থিত হৈছে দেখিছে গৰু আৰু দেখিছে ৰাইজ আহি উপস্থিত হৈছে খুব ধুনীয়াকৈ আৰু আমি ইফালৰ পৰা যাম অকণমান কিনো কেনেকৈ প্ৰস্তুতি আহিছে অকণমান দেখুৱাব চেষ্টা কৰি আপোনালোক আহক নেত্ৰ আহিছে আৰু মামা আছে আমাৰ ইয়াতে মামা আমাৰ মানে এইটো পৰম্পৰাটো মানে আচলতে কেনেকৈ ইতিপূৰ্বৰ পৰা পালন কৰিছে কি ক'ম আৰু পূৰ্বৰ পৰা যেনেকৈ দেখি আহিছোঁ আৰু পিতৃ পিতামহসকলে দেখাই গৈছিল তেনেদৰে আমি সকলোৱে একত্ৰিত হৈ ইয়াতে এইখিনি আগমন কৰি আৰু মিলি জুলি গৰু গা ধুওৱা হয় খুব ধুনীয়াকৈ ৰাইজে আহি ইয়াতে গৰু গা ধুৱাইছে ভালে আছো গৰু বিহু আজি আৰু সেইকাৰণে ৰাইজে মিলি আৰু আজি আমাৰ নদী নাই যিহেতু গতিকে এই আমাৰ ক্লাবৰ কাষৰ এই নামঘৰৰ কাষতেই এই সকলোৱে মিলিত হৈ আমি গৰু গা ধুৱাই আমাৰ পৰম্পৰা হিচাপে এই মানে গৰু উন্নতি হওক ৰাইজৰ কৃষি বাণিজ্যৰ উন্নতি হওক বুলি আমি আৰু এইখিনি নীতি নিয়ম পালন কৰিছোঁ আৰু এই আমি কি আনো আচলতে আমাৰ এই চাট মাৰি দুঠাত লোৱা হয় এই চাটত আমাৰ এই উৰণ বুৰণ গজন ভ্ৰমণৰ কাৰণে এটা প্ৰতীক হিচাপে আমি সকলোৱে মংগল কামনা কৰি লোৱা হয় আৰু এটা চাট দুটা চাট লোৱা হয় এই দুটা চাটত কোনো সম্পৰ্ক নথকা মানুহৰ লগত পিছলৈ সম্পৰ্ক হ'ম বুলি আৰু ভালে কুশলে থাকিম বুলি আমি এইটো সলনি কৰা হয় তাৰ লগতে মাখিয়তী দীঘলতি আৰু টংলতি এইখিনিয়ে এই আমাৰ গৰুক মানে কোবাই তেওঁলোকৰ বেমাৰ আজাৰ আৰু অন্যান্য কীট পতংগ মানে কিবা কিবি যদি থাকে অন্যান্য সেইবোৰ আঁতৰাবৰ কাৰণে আমি এইখিনি তেওঁলোকক কোবোৱা হয় আৰু এইটো সলনি কৰা হয় যে এইটো হেৰিটো সলনি কৰা হয় মানে তেওঁলোকৰ লগত কোনো আগৰে সম্বন্ধ নাই কিন্তু ভৱিষ্যতে বিয়া বাৰুৰ ক্ষেত্ৰত বা কিবা অন্যান্য মিলা প্ৰীতিৰ ক্ষেত্ৰত আমি গ্ৰহণ কৰিম বুলি এইটো সলনি কৰা হয় খুব ধুনীয়াকৈ আমাৰ ইয়াৰ পিছতে হুঁচৰি হ'ব কাইলৈৰ পৰা হুঁচৰি হ'ব আমাৰ যিহেতু আজি গৰু বিহু আৰু কাইলৈ প্ৰথম মানুহ বিহু বুলি আমি প্ৰথম আমি হুঁচৰি ওলাম নামঘৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ এই পৰম্পৰাটো সম্পৰ্কে অকণমান কৈ দিলে দেখিছে এইফালে সলনি কৰিব আচলতে আমাৰ ভাইটি আছে কি কওঁ ভাইটি ভালে হেৰি এতিয়া আমি গৰু গা ধুৱালোঁ আৰু অলপ পাছত আমি কণী যুঁজামগৈ তাৰপাছত আমি আৰু বেলেগ আৰু বহুত ফূৰ্তি হ'ব আৰু অলপ পাছত ফিল্ডত আমাৰ বহুত ডাঙৰ খেল আচলতে আহিব লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰুক আচলতে এনেকৈ আমি সেইফালে দেখিছে গৰুক আচলতে লাও বেঙেনা থেকেৰা হালধি এনেকৈ মৰা হয় আৰু লগতে এয়া দেখিছে ইজনে সিজনক সলাব এতিয়া অকণমান পৰম্পৰাটো দেখুৱাই দিছোঁ এয়া দেখিছে এই মানে দুডাল যিডাল চাট মাৰি আছে এইকেইটা আগকেইটা ভাঙি পেলাই ইজনে সিজনক আচলতে সলাই লৈ বাকী আপোনাৰ আকৌ আজি গৰু বিহু খুব ধুনীয়া পৰিৱেশ অকণমান কৈ দিয়কচোন পৰিৱেশটো সম্পৰ্কে পৰিৱেশটো আমাৰ বৰ ভাল লাগিলে একোটি ৰাইজৰ একেটা হৈ আমাৰ বছৰে এইটো কৰা হয় গৰু বিহুৰ দিনাখন দেখিছে খুব ধুনীয়াকৈ আৰু ইয়াতে খুব ধুনীয়াকৈ আগমান কৰি দেখিছে নেদেখাজনক মানে সেৱা কৰি আচলতে গৰু গা ধুওৱা হৈ দেখিছে আৰু ইজনে সিজনকো আমাৰ এটা মা পৰম্পৰা আছে লাহে লাহে ইজনে সিজনক দেখিছে সেয়ে পৰম্পৰাটো এয়া দেখিছে ইও এক পৰম্পৰাৰ ভিতৰতে আমাৰ ইতিপূৰ্বৰ পৰা এইটো চলি আহিছে আচলতে
বাকী যি কি নহওক আজি কণী যুঁজ হ'ব ইয়াৰ পিছতে মানে আমাৰ পৰম্পৰা অনুসৰি আগৰ পৰা আমি কৰি আহিছোঁ এইখিনি আৰু যিহেতু আমাৰ সোণোৱাল সমাজত সোণোৱাল হুঁচৰি হ'ব নহয় জানো দাইদেউ সোণোৱাল হুঁচৰি হ'ব আৰু সকলোৱে আপোনালোকক সেই পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি কণী যুঁজ অকণমান চাম ইয়াৰ পিছতেই জোকে নহয় আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি গৰু ম'হবিলাক পথাৰৰ পৰা ঘৰলৈ আনি গোহালিত নতুন পঘাৰে বান্ধো আৰু পিঠা পনা খাবলৈ দিয়া হয় ইও এক আমাৰ পৰম্পৰাৰ ভিতৰতে পৰে আৰু পদূলি মুখত জাক দিয়া হয় আমাৰ